हेलो माय लव वेलकम बैक टू माय यूट्यूब चैनल। तो आज मोर शैशवर बंधु भवर बार्थडे जेहेतु तार बार्थडे तो तार बार्थडे जाम बुली मैं ताक कोৱা নাই ताक ৰাতিপুৱাৰ পৰা থকাই আছোঁ যে মোৰ আজি কিবা কাম আছে ক'ৰবাত বেলেগত ওলাই যাম কিন্তু মই তাৰ আজি বাৰ্থডে বজাৰ কৰিম বজাৰ কৰি কেনে তাক ৰিমা এটা সাৰপ্ৰাইজ প্ল্যান দিব ৰিমা মানে তাৰ গাৰ্লফ্ৰেণ্ড তো সাৰপ্ৰাইজ এটা প্ল্যানিং কৰা হৈছে যে তাক নোকোৱাকে এটা বাৰ্থডে সেলিব্ৰেশন কৰা তো আমি তাতে গৈ আছোঁ গৈ কেনে বলকচোন ভিডিঅ'টো চাওঁ কেনেকুৱা পুৰা ধামাকা হৈ আছে তো গম নোপোৱাকে হিয় কি হয় পাছত তাৰ ৰিয়েকশ্যন কেনেকুৱা হয় তাক চাবৰ কাৰণে বলক তেনেহ'লে মোৰ লগত একেলগে তো ফাইনালি বজাৰ চজাৰ কৰি তো আহি পালোঁ এতিয়া মানে ইয়াতে য'ত আজি পাৰ্টিটো হ'ব বাৰ্থডে পাৰ্টিটো তো বাৰ্থডে পাৰ্টি জেগাত আহি পাইছোঁ তো ভিতৰত কোন কোন আছে বলক দেখাওঁ আপোনালোক Happy birthday to you. Happy birthday to you. Happy birthday dear Baba. Happy birthday to you. क्यों मच्छा इमर स्मार्टनेस नहीं देखा तुम एको गम को ना बाबू ओए बाबू प्रूफ আছে क्या प्रूफ ए এতিয়া তুমি রেতে তুমি রেতে মানে লগত কথা দিলে কথা মই ৰতনক কলো আৰু আমাৰ ঘৰৰ কাম কথা কৈছে আজি অলপ জলদি আহিবি মই অলপ প্ল্যানিং আছে মানুহ আহিব মই অলপ এনেকে বুলি কলো নালকে ৰতনক সোনকালে মাত তাক দেৰিকে আহিবা বুলি কৈছিল যে ঘৰত কলি গলো নাই হা ছিলে প্ৰবলেম আছিল বুলি নহয় এই কথা ইয়াৰ কাৰণে এটা লগাই দিও মোৰ কেমেৰাটো বনা দালো কি বছৰ হলে 30 বছৰ কেনেকে দিয়েবে আরে উল্টাকে দিয়া মই গিটাৰ ত্ৰিশ হোৱা নাই কোনে কৈছে 30 এই 28 কে গৈছি মাত্ৰ কি নিজে কম লগাই কি নিজে কম লগাই মোক কোন কি কৈছে মই হে পাছত ডিসাইড কৰাইছে 0.5 লিখি দাও আবে উল্টা হৈ আছে হেৰি কৰ মই ধুল খাম 30 মই ধুল খাম 30 মই ধুল খাম মই ধুল খাম ফটো নাম ৰাখি টাইম কম নহয় গ্রেনেড কেকটো বহুত ভাল লাগছে অ গিনিছে ইমান দেৰি সুস্থ নিদিবাকে ভিডিঅ কৰি সোয়ে দিছে उसको ভাগা হৈ আছে পেপা বাহি সব আইডিয়া এর গিটার 30 হোৱা নাই কিন্তু হইছে বাজি খবৰ লুকাই লাভ নাই হ্যাপি বার্থডে আইডিয়া ফুল আছে এটা বিয়াতি বন্ধু দি গেছে কিবা এটা উইশ কর Happy birthday Baba bihu das এই বাহিটো হুলাই গলে বাহিটো কে কাটি গেছে বাইটো লেনছি নামটো নাছালা ইমান ধুনীয়াকে চালু গুদুমা ঐ ইটো ফটো উঠাইছে মাতিছেহি লিখিছো ফটো উঠাইছে না লিখা কথা কোনা লেটৰা ন ফটো উঠাইছে না আচ্ছা এটো খাব পাৰিম না নলি পাৰিছ সবে বহিলে মোলা ভাল মানটো কাৰন বাই মই তালে খাও দে মই চব্জি বজাৰ কৰি এটো কি ভালকে খোৱা খোৱা ই বিজ আছে ক্যামেৰাটা হাই নাই আরে লগা গালত চুৰিখন নিজে কোনে নি চুৰি দি কাটি খাই এই কাম আছে লাগি হা মই যে কোৱাটো গম পাইলে মই আৰু বেলেগ কি ভাবিছিলো তো এই তোৰ মাথাটো তই খা এটো মোৰে মাথা আছিলে কত গল এটো মোৰ মাথা এইটো চিকেন পকৰা খোৱা না প্লেট এখন আনবা লাগিব ওকে বাই বাই নিজৰ মাথা নিজে খাব লাগে দিয়া দিয়া গিফ্ট দিও মই তো মোৰ গিফ্টটো লৈ আহিছোঁ এতিয়া গিফ্টটো দিম ৰেডি আৰু ফালৰ পৰা ছটা গিফ্ট দেখা দিয়া একদম একে অক্সা মোৰ ভাল লাগিছে
ফোনটো এতিয়া ৰিচিভ কৰিব নহয়, গেমটো আমাৰ ইমানে টাইম নিদিলে হ'ব কৰাই দে এতিয়া কেকটো টেষ্টি আছিল নে নাই তো কেক কাটা হৈ গ'ল, কেক খোৱা হৈ গ'ল। এতিয়া আমি খানা ৰেডি কৰিম আমাৰ কাৰণে। পুৰা বিন্দাছ। আমিতো তোমাৰ লগত থাকোঁ মুৰ্গী আছে আজি চাব কম এতিয়া ভূপেন্দ্ৰনগৰ বুলি মই নতুনকে কেক কাটিম চব বাদ দে, তোৰ কিমান বছৰ হ'ল কচোন? মোৰ 28 কমপ্লিট হ'ল 29 হ'ল 29 হ'ল। ৰাতিপুৱা কিয় বকি আছিলি 29 হৈছে বা 30 অ, মোৰ ভুলাত গণাত বুলিছে একচুৱেলি নাই আমি 1 বছৰ কমাই দিছো বাবু মোৰ দেখা 1 বছৰ কমাই দিছো ভৱৰ ই 1 বছৰ বাঢ়াই দিয়া আমি একটো বাঢ়াই দিয়া নাই। সি নিজে কৈছিল 31 বুলি, এতিয়া সি নিজে ভুলোৱা বুলি কৈছে। আবে খা ই খুৱাই না ভাল কথা দেখি জানা কোনো মানুহ আজি চা চব গাৰ্লফ্ৰেণ্ডে ছাৰপ্ৰাইজ দিব কয় এবাৰ একো নাই দেই পইচা নাই মই দিব নোৱাৰোঁ এক্সেট্ৰা এক্সেট্ৰা এনেকৈ ক'ব প্ৰতি বাৰ্থডেৰ আগতে চবেই গমেই পায় ছাৰপ্ৰাইজ আজিকালি কমন হৈছে বদলাই থৈ দিয়ে আৰু ফ্ৰেমটো নকৰিব নহয় ফ্ৰেমটো টেবুলত থোৱা টেবুলত থৈ মানুহ নকৰে এইখিনি দিয়া মই চেণ্ডেলটো থাও যা পিন্ধিম। একদম ভাল কাম কৰিছোঁ মই এই জেকেটটো নলয় যিহেতু কন্যাপ ল'ম বুলি দিলে দাদা একবাৰ পিন্ধি যাচোন পিন্ধি যা লৈ যা আৰু এইটো গিফ্টে বা গিফ্ট গিফ্টে ভাই গিফ্ট গিফ্টে আৰু এইটো কি বেয়া নেকি তো ভৰাই থৈ এইটো কি আছে চাব পৰা নাই আমাৰ এই টি চাৰ্ট কৌশিকক দিছিলোঁ এটা কৌশিকক কি দিছিলোঁ মোৰ বুলি বস্তুটো আছে বুজে কৈছিলি টিভি লগত খেলা চলি আছে ছোৱালী মানুহ ফুল দেখা পিন্ধি এটা নেকি আমাৰ খানা ৰেডি কৰি আছে। আৰু টেনচন নাথাকে মানে আমি খানাটো জলদি কৰি ল'ব পাৰিলে আৰু অলপ সোনকালে হ'ব লাগিছিল, বহুত দেৰি হৈ গ'ল। ৰেডি হৈ গ'ল আমাৰ ভুলৰ কাৰণে কি বনাইছা? একচুৱেলি বিপ্লৱদাৰ হা? অঁ পাৰিলে দালি। কিন্তু বিপ্লৱদাৰ অৱশ্যে আগতে এইবিলাক বনাই থাকিব পাৰিলে বজাৰ আমি আনিম বুলি ভাবিছিলোঁ ন পিছতহে দেৰি হৈ গ'ল এই ভগৱাটোৱে আৰম্ভ হ'লে নেকি ঠিকে আছে তো কি বেয়া আছে ডাঙৰ হৈছে বৈ একো নাই জেকেটটো কালাৰটো ভাল ডাঙৰ লাগছে মোৰ ফেভৰেট জেকেটটো ডাঙৰ হ'ল কালাৰটো ভাল লাগছে চেণ্ডেল চেণ্ডেল বনাই দিওঁ কিমান ডাঙৰ হ'ল মানে পেণ্টটো লগত জেকেট বঢ়িয়া আছে। এই চেণ্ডেল চেণ্ডেল হেঁচে খোজ কাঢ়িব লাগিব কিছু কৰিব নোৱাৰা দে চেণ্ডেলটো পিন্ধ। চেণ্ডেলটো ফিটিং হৈছে দেই এইটো খুলিব পাৰি কাই পাৰ এটা জিৰ' আজি। এই ছিঙি যাব এফালে দিয়া মোক দিয়া টাইম স্পেণ্ড কৰাত নে বস্তুখিনি কি আজি কি হেৰি কৰিম নেকি তহঁতক লৈ আহিম দে অচন দে চাল দিয়ে অলপ দে চা কেলা জেকেটত কি হিৰ' লাগছে এতিয়াতো হা হেৰি লাগছে না আৰু এইটোৱে কাম নাই বুলি কৈ আছে। নহয় যাব হা জেকেটটো কোনে দিছে? জেকেটটো গোটাই দিব। ডাৰ্লিঙে দিছে ডাৰ্লিং অঁ বঢ়িয়া চইচ বহুত ধুনীয়া। তাই পইচা নাই নাই বুলি কৈ তাই মোক পুৰা লৈ দিছে ধামাকা অফাৰ দি দিলে তাক। ক'ত যাতে নাখা অঁ তই সেইকাৰণে ৰখি আছিলি বিকাশৰ গাঁও দোস্ত এতিয়া চব ৰিল বনাত ব্যস্ত। এয়া ৰিল বনাই আছে লিজা আৰু মেঘালী। মই কম কাপটো দিম শুনবা পিছত ৰোহিত শৰ্মা আহিব এইটো না here one one two three go ৰোহিত শৰ্মা 6 নম্বৰ মানত নেকি এটা লেফটি লাগে যাৰ মতে কি
বঢ়িয়া বঢ়িয়া। সেই দোস্ত আমাৰ এতিয়া ৰাতি হৈ গ'ল, তো ইয়াতে থাকোঁতে থাকোঁতে ৰাতি হৈ গ'ল। ইফালে কণ্ট্ৰল আছে বৰ্তমান। Yo bro, outside vlogger. তো আমি এতিয়া খোৱা লোৱা কৰিম, খোৱা লোৱা কৰি কেনে ডাইৰেক্ট ঘৰা ঘৰি হ'ম চবে। আৰু এফালে চবে ৰিল বনোৱাত ব্যস্ত, ইফালে আছে লিজা, ইফালে মেঘালী। মই বহি দিলে দেখা নাপাব, এনেও তোমাক দেখা নাপায়। বাকী চব ইফালে ভিডিঅ' কৰাত ব্যস্ত হ'ব। আৰু কি আছিল ইয়াৰ নামটো পাহৰিলোঁ। আৰু ইফালে আমাৰ অনুৰাগে শুই আছে ভিতৰত। তো মই কেমেৰাটো লৈ আহিছোঁ, এয়া অনুৰাগক দেখাই দিছোঁ। এয়া অনুৰাগ শুই আছে আমাৰ ভিতৰত। তো বাকী চব ডেডলি হৈ আছে বৰ্তমান পূৰা এনজয়। আৰু ইফালৰ দৰ্জাখন বন্ধ কৰি থৈ দিছে। মই দৰ্জাখন টুকুৰিয়াই চাইছোঁ, খোলা আছে। আৰু বাকীখিনি আপোনালোকক ভিডিঅ'ত নেদেখাওঁ, কাৰণ এইখিনি পৰিস্থিতিটোতো অলপ বেয়া হৈ আছে। সেইকাৰণে আমি ভিডিঅ'ত নেদেখাওঁ। আমি বাহিৰত দৰ্জাখন বন্ধ কৰি দিছোঁ। যিহেতু গাইজ বাৰ্থডে খানা মেন, সেই গতিকে এতিয়া খানা খাব বহি লৈছোঁ। তো ইফালে খানা বিলাই আছে, ইফালে ওপৰফালে খাই আছে চবে। ইফালে লিজা, পিংকি চবে বহি দিছে। এইটো হ'ল মই খাব বহিছোঁ গাহৰি মাংস আৰু ভাত। আৰু বাকী মাংস চাংস পিছত ইফালে ৰূপালী বিলাই আছে, ইফালে ৰীমা, ইফালে ভৱ, ইফালে চিন্তু কৈছে। মুখখন দেখা দিয়ে বহি আইতা খাই লৈ চবে। ইফালে মানৱ আছিল, মানৱক আপোনালোকে দেখা নাপায়। মানৱ এইটো হ'ব। বিপ্লৱ দা ইফালে চাই দিব। এই বিপ্লৱ দাই খানা বনাইছে, বহুত ধুনীয়া বনাইছে, বহুত টেষ্টি বনাইছে। দালিটো ইমান সোৱাদ হৈছে, মোৰ মুখত লাগি গৈছে একদম। বাকীখিনি ল'ব আৰু বাকীখিনি নহয়। গাহৰি মাংসটো খুব ধুনীয়া হৈছে, দালিটো খুব ধুনীয়া হৈছে। তো একচুৱেলি মোৰ ব্লগ আছিল, কিন্তু আজি খাৱাৰ ভিডিঅ' দি আছোঁ, উপায় নাই। এইটো গাহৰি, মুৰ্গীটো আগতে খালোঁ, এতিয়া ভাতৰ লগত অকল গাহৰি খাইছোঁ। এয়া হ'ল আচাৰ, কামান টেষ্টি। ইফালে চন্দনাই কিবা কৈ আছে। গাইজ বহুত দিনৰ মূৰত মই এনেকুৱা দালি খাইছোঁ, খুব ধুনীয়া হৈছে দালিখন। দালিটো বনোৱা নাই নেকি? চৰি গাইজ, মই দালিটোৰ ইমান টাইমে ক্ৰেডিট বিপ্লৱ দাক দি আছিলোঁ, কিন্তু একচুৱেলি বিপ্লৱ দাই বনোৱা নাই। এয়া ৰূপালীয়ে বনাইছে দালিটো, খুব ধুনীয়া বনাইছে। মানে ইমান ধুনীয়া, মই প্ৰথমবাৰ এনেকুৱা দালি খাই আছোঁ, বহুত ভাল লাগছে। আৰু ৰীমা ভাত বিলা আছে, তাৰ মাংস বিলা আছে। চিন্তু ভাতত যা কেনেকুৱা হৈছে? ভাতত যা দেখলি ভাতত যা কেনেকুৱা হৈছে? চালিয়া হৈছে না? বঢ়িয়া। মই চিকেন খোৱা নাই, কিন্তু মই গাহৰি খাইছোঁ, গোটেই ভাল লাগে। গাইজ পাতটো চাফা কৰি দিলোঁ মই এতিয়া, পুৰা ৰুটি পিচি খাইছোঁ। বহুত ভাল লাগছে। বনাইছে বিপ্লৱ দা আৰু ৰূপালী, খুব ধুনীয়া বনাইছে একদম। কাৰোবাৰ কাজে কৰ্মই যদি মানুহ লাগে, বিপ্লৱ দা আৰু ৰূপালী পাতিব, এনেকাও খুৱাব। মা কচম পাত্তাই নাপাব আপোনালোকে। বেছি নহয়, পইচা বেছি দিব নালাগে, কিবা এটা মিলাই চিলাই দিব আৰু। এইবাৰে বিপ্লৱ দা কিবা কবা? আজি যদি বগৰ হ'লে এইটো চিন্তু ভাল দিয়া, ভাল হেৰি। কিন্তু আজি যদি বগৰ হ'লে চিন্তু নাই, অংকুৰ নাই, যুগল নাই। আমাৰ মাজত একে লাষ্টত কৌশিক আহি পাইছে। কৌশিক, এইটো ভাত তোমাৰ। কৌশিক বঢ়িয়া। তুমি ইমান দেৰি কিয়? বন্ধুৰ বাৰ্থডে তুমি ইমান দেৰি কিয়?
দেৰি হৈ গ'ল ক'ত যাম তুমি? ঘৰত যা, আনকি ক'ত যা? ঠিক আছে পিংকি ঘৰত যায় কাৰ লগত যা বাই বাই। ঘৰত যায় বাই আৰু লিজা বাই বাই বাই। বাই বাই চব বাই বাই সিহঁতে খাই লৈ এতিয়া ডাইৰেক্ট পলাই আছে তো আমিও পলাই দিম অলপ পাছত চাই থাকোঁ ইফালে মেঘালয় যায় অনুৰাগ যাবা নেকি নোযোৱা ন হেপী বাৰ্থডে টু ইউ One second. এইটোৰ কাহিনী হ'ল যেতিয়া 1998 চনত ভগৱান যেতিয়া শক্তিমানৰ ৰূপত অভিনয় কৰিছিল ফটো দিবি এইটো হ'ল 87 চনতে 87 চনত 87 চনত যেতিয়া এইটো 69 চনত 69 চন যেতিয়া ভগৱান ছাত্ৰজনৰ প্ৰথম অভিনয় আৰু প্ৰথমটো এষ্ট্ৰনত আমাৰ যেতিয়া ইলাম ষ্টকে গৈছিলে তাৰে পিছত প্ৰথমটো এষ্ট্ৰনত নেক্সটটো গৈছিল পানী খেতিৰ পৰা আমাৰ হ'ব বিহু দাস। দ্বিতীয়জনৰ নাম কোনে মানে দ্বিতীয় শুকুৰলৈ আছিল এইটো এই টপৰাটো কথাটো এই টপৰাটো লাগিব। WWF প্ৰথমটো আমাৰ মানুহ গৈছিলে প্ৰথমটো অসমৰ পানী খেতিৰ পৰা পানী খেতিৰ নামটো মেনশ্যন কৰিব লাগিব আৰু পৰা গৈছিল আমাৰ বাটিষ্টা লাইট লাষ্টত মই কৈ আছো আমাৰ বৰ্তমান দিল্লীত যেতিয়া কুটুব মিনাৰটো হয় এইটো ইয়াৰ পৰা আমাৰ ইয়াৰ পৰা আছিলে এইটো পৰা লৈছে বাকী ক'লে নতুনকে গছ ধৰিছে মানে মুম্বাই নামলি যেতিয়া মুম্বাই ঘৰ কটা নাছিল কলকাতা নাছিল। যেতিয়া মুম্বাই নামলি গছটো মানে ৰুইছিলে প্ৰথম আৰু ছেকেণ্ড অসম বুলি ক'লে নহয় পানী খেতিৰ নামটো মেনশ্যন হ'ব লাগিব ফাৰ্ষ্টটো এষ্টনত যোনটো পানী খেতিৰ পৰা আমাৰ মুনলৈ গৈছিল মানে এইটো চান্দ্ৰায়ন যেতিয়া বনোৱাই নাছিল একেবাৰে পৰা ইনস্পায়াৰ্ড হৈ কেনে বাকীখিনি লৈছিলে হ'ব না তই এইখিনি চাই লাগিব কিন্তু এইখন এতিয়া ব্ৰ তুমি হাফ তই এইখিনি দা ভৱ স্পেচিয়েল ভৱ বাৰ্থডে স্পেচিয়েল তই এইখিনি দা এইটো দা এইটো মোৰ স্পেচিয়েল গিফ্ট জ্বালা যন্ত্ৰণা চব ইয়াতে সোমাই আছে জ্বালা যন্ত্ৰণা কমেণ্টৰ পৰা এই পৰ্যায় পাইছে ফেচবুকৰ কমেণ্টৰ পৰা ধন্যবাদ এই পাছলৈ কিমান সাহস লাগিব এই শাৰীখন দিব এইকেইটা বাৰু মই মানি ল'লো এইটো এনেকুৱাই আছে এইকেইটা তোমাক সাহস ক'ত পাইছে এই বন্ধু বাৰু বন্ধু মাথাটো আহিল সাহস চাই কেনেকৈ সাহস পায় মানুহ ক'ত পাইছে শুনা নাই ইনস্পিৰেশ্যন ক'ত পাইছে? এক ছেকেণ্ড মই তাক কৈছিলো ভিডিঅ' আছে ন এইখিনি যে কৰিবলৈ সাহস পাইছা এইখিনি ক'ত পাইছা সাহস পাইছা ইয়াৰ পিছত এটা তাৰমানে কিবা এটা কিমানকে? চবৰে পিছত এটা চবৰে মানে হেৰি থাকেতো এইটো কওকচোন মানে আপুনি ইনস্পিৰেশ্যনটো কেনেকৈ পালে মই মানে যি কেৰেক্টাৰ দেখাব এইটো কেৰেক্টাৰৰ ওপৰত ফটো বনাই দিছিলোঁ সৰুৰ পৰা এনেকুৱা কেৰেক্টাৰ এনেকুৱা কেৰেক্টাৰ লাগে মানে মই ফটোশ্বপ মানে ফটোশ্বপ হয় মই শিকি আছিলোঁ মানে তো শিকি থাকোঁতে মানে মই এইটো যি কেৰেক্টাৰ মোৰ চকুত আহে সেইটো কেৰেক্টাৰ মই বনাইছোঁ এইবিলাকৰ উপৰি আৰু বহুত আছিলে যেনেকৈ জুনিয়ৰ যি আছিলে তাৰপিছত আৰু তাতে বহুত আছিলে মহেন্দ্ৰ সিং ধোনীৰো এটা আছিলে এইটো নাই বাৰু এতিয়া চেন্নাই ছুপাৰ কিংছৰ এই মহেন্দ্ৰ সিং ধোনী বনাইছা আৰু ক'ব লগা নাই আৰু হ'ব লগা নাই। আমি মহেন্দ্ৰ সিং ধোনী পাইছে নাই ধনী বনোৱা আছে চালে দেখা হ'ব একদম চানা তো এইটো গিফ্ট দিয়াৰ বাবে কৌশিকক ধন্যবাদ দিছোঁ কিন্তু এইকেইটা বাৰু মানি ল'লো এইটো অৰিজিনেল নে তিনিটা অৰিজিনেলি পাব আচ্ছা